হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ ব্লগ মোৰ ব্লগলৈ আপোনালোকক আদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। এইটো দৃশ্য দেখা পাইছেনে? কেনেকুৱা ধূলা ধূলা পৰিৱেশ। আচলতে এইটো ধূলা নহয়, ষ্টিং পাত পৰি গাড়ীৰ অৱস্থা শেষ। আচলতে কি এই ধূলা ধূলা পৰিৱেশটো আচলতে ধূলা নহয়, এইটো এটা বৰষুণৰহে দৃশ্য। মানুহ ওলাব নোৱাৰা দৃশ্য। এই দৃশ্যটো আপোনালোকে কোন জেগাৰ গম পাইছে নেকি? আৰু যদি গম পোৱা নাই মই কৈ দিওঁ, এই দৃশ্যটো হৈছে মুকালমুৱাৰ ৰাণা চৌধুৰীয়ে এই ভিডিঅ'টো নিজৰ পেজত আপলোড কৰিছিলে। তো তাৰ পৰা মই ডাউনলোড কৰি আকৌ আপলোড কৰি দিছোঁ এটা কাৰণতে, ৰাণা চৌধুৰীৰ লগত যদি আপুনি ফ্ৰেণ্ড লিষ্টত নাই তেতিয়াহ'লে ভিডিঅ'টো উপভোগ কৰিবলৈ নাপাব। সেইকাৰণে মই আপোনালোকৰ কথা চিন্তা কৰি মই এই ভিডিঅ'টো আপলোড কৰি দিছোঁ। গতিকে এনেকুৱা দৃশ্য আপোনালোকৰ পিনে হৈছে নেকি? আৰু যদি হৈছে কমেণ্ট লিষ্টত জনাব বুলি, কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিছোঁ। আৰু এনেকুৱা দৃশ্য আৰু এনেকুৱা ক্ষতিগ্ৰস্ত নহওক। বতাহ বৰষুণ আহে বাৰু, নেচাৰেল কিছুমান বস্তু, নেচাৰেল বস্তু। এইটো এটা ছিজনত বৰষুণ আহিবই। দেখা পাইছেনে বজ্ৰপাত? কেনেকুৱা বজ্ৰপাত পৰিছে, ঢেৰেকণি বিজুলী মাৰিছে। তো ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিলোঁ। গতিকে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।